হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি ঘৰৰ পৰা ৰাস্তাত তো যিহেতু শিৱ পূজা, তো পূজাত গৈ আছোঁ। সাজি কাচি ওলাইছোঁ চাওক। পূজাত কি কৰা যায়, কি কৰিম আমি সকলোকে দেখাই থাকিম। আমাৰ নাম আছে, তাৰপিছত ভাগৱত পাঠ আছে, সকলো দেখাম। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে। সকলোকে এতিয়া পূজালৈ ধূপ ধুনা ল'ব লাগিব। এইটো লক্ষ্মী মন্দিৰটো আমাৰ ইয়াৰে ওলাই মাৰি ৰাস্তা আমাৰ কাষতে হয়। তো এতিয়া গৈ আছোঁ মন্দিৰত। তো হ'ল লৈছোঁ হেৰি ধূপ আৰু চেনি ল'লোঁ। তো এতিয়া চলক মন্দিৰলৈ। তো মন্দিৰত আহি পালোঁ। তো এতিয়া আইৰ নাম আহি ৰেডি হৈছে, সেইকাৰণে ত্ৰিপালখন পাৰ ৰেডি আছে। তো এতিয়া আইৰ নাম ধৰিব। তাৰপিছত ভিতৰলৈ সোমাই যাম। সেয়াৰ কাৰণে এইবিলাক লৈছোঁ। এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। সেয়া ল'ম এতিয়া। এতিয়া মানুহৰ ভিৰ লাগি আছে, সেয়া লৈ আছে। তো আমাৰ পূজাৰীয়ে তন্ত্ৰ মন্ত্ৰ কৰি আছে মন্দিৰৰ ভিতৰত। তো যিহেতু খেয়ালি আছে সেইকাৰণে পূজা মন্ত্ৰ পেলাই আছে। তো এনেকেই ধূপ ধূনা দি সেৱাটো লৈ ল'লোঁ বাবাৰ চৰণত। এখেত হ'ল আমাৰ মেইন পূজাৰী, এইটো আটা। এতিয়া সেয়ালৈ বাহিৰত ওলাই আহিলোঁ। তো তাত ইয়াত কাম চলি আছে। ইয়াত আছে লেবেলিং কৰি সাজ বাচনবিলাকত যিসকলে প্ৰসাদ আনে। তাৰপিছত ইয়াত আছে ইয়াত এইবিলাক ঠাণ্ডা। তো মন্দিৰৰ ফ্ৰণ্ট চাইডে আছে এইটো পোষ্ট অফিচ। ইয়াত চলি আছে আমাৰ লাল চাহৰ খানা, লাল চাহ। তো ইয়াত হ'ল লাল চাহ বনাই আছে। অলপ ৰাতি হ'লে খুটাৰ চাহ হৈ যাব। তো এতিয়া ইয়াত হৈ আছে ভাগৱত পাঠ। তো জ্যেষ্ঠসকলে ইয়াত ভাগৱত পাঠ তাত পঢ়ি আছে। আৰু এইবিলাক ছাগলী হ'ল মানে বাবা চৰণত থৈ থোৱা আছিলে, সেইকাৰণে ইয়াত মানে লৈ আহিছে। এই ছাগলীকেইটাক এৰি দিব ইয়াৰ পৰা, মন্দিৰৰ পৰা। তো ইয়াত হ'ল যিসকলে শিৱ বাবাৰ নামত প্ৰসাদ দিয়ে ইয়াত ৰখা হৈছে এইবিলাক। তাৰপিছত ইয়াত ধূপবিলাক উঠিছে, এইবিলাক হ'ল চেনি কল ইয়াত ৰখা হৈছে। য়েছ। তাৰপিছত ইয়াত আগলতি কল দিলে আৰু এইবিলাক সাজ বছৰ নাৰিকল তলৰ আছে। মোৰ ভিতৰৰ পৰা ৰাতিটো এইটো লাগিবই, ইটো নহ'লে নচলে। তো ৰাতি বোলক বাহিৰলৈ। এতিয়া সেয়া অলপ দিলে নাই চাওক, লোৱা অলপ দিছে। তো ইপিনে নাম চলি আছে, আইন নাম আইন নাম চলি আছে। অলপ পিছতে প্ৰসাদ হ'ব, প্ৰসাদ খাই কিনে যাম। তো আপোনালোকে আমাৰ আইন নামটো অলপ চাই লওক ভালকৈ। তো আমাৰ ইতিমধ্যে দিনৰ কাৰ্যসূচী শেষ, নাম কীৰ্তন শেষ হৈ গ'ল। তো এতিয়া প্ৰসাদ পানীও খাই ল'লোঁ, সকলো শেষ। তো এতিয়া বোলক আমি ৰাতিলৈ কি অনুষ্ঠান হয় ৰাতিলৈ বোলক তেনেহ'লে বোলক। তো ৰাতি হৈ গ'ল। তো এতিয়া ৰাতি হ'ব খিচাৰি, সকলোৱে মিলি জুলি খিচাৰি খাম। তো বাকী মানুহ একদম কম আছে। তো এই চাইডত আছে আমাৰ পূজাৰীসকলে বহি। এইপিনে চাওক, এইপিনে পূজাৰীসকলে আছে। তো ইয়াত আৰু ৰাতি আৰু প্ৰসাদ দিয়া হ'ব, মানে কীৰ্তন হ'ব। তো সকলো যিহেতু খিচাৰি হ'ব, সকলো মিলি এসাঁজ খাম। তো সেইকাৰণে সকলো মানে মিলি শাক পাচলি অনা হৈছে। এইবিলাক সকলো খিচাৰি বনা হ'ব আৰু সকলোৱে খাবলৈ আহিব। বাকী খোৱা আৰু কীৰ্তনটো নেদেখাওঁ, এইখিনিতে আজি ভিডিঅ'টো সমাপ্ত।